মুক্তিতনি স্পৃহজিতু সেহি ভকত ৰসময় মাগু ভকতি সমস্ত মস্তকমনি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি ৰাম ভজু হেন দেৱ যদুপতি। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। সমূহ ভক্তবৃন্দৰ শ্ৰীচৰণাবৃন্দত সেৱা আগবঢ়াইছোঁ। আপোনাসৱে মোৰ সেৱা গ্ৰহণ কৰিব। আজি আপোনালোকৰ মাজলৈ পুনৰবাৰ ধাৰাবাহিক হিচাপে কিছু তত্ত্ব প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। এই তত্ত্বসমূহ আপোনাৰ সন্মুখত প্ৰকাশ কৰোঁতে হয়তো মোৰ কিবা ভুল ভ্ৰান্তিও হ'ব পাৰে, আগে পিছ আগে হ'ব পাৰে। গতিকে আপোনাৰ খবৰ পৰাও মই কিছু আদৰ্শ পৰামৰ্শ বিচাৰিম। আপোনালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি শুদ্ধ উত্তৰবিলাক আগবঢ়াব। আজি আপোনালোকৰ সন্মুখত মই যি তত্ত্ব প্ৰকাশ কৰিবলৈ গৈ আছোঁ, এই তত্ত্বসমূহ খুবেই গুৰুত্বপূৰ্ণ। গতিকে আপোনাসৱে অকণমান ধ্যানেৰে শুনিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকে শুদ্ধ উত্তৰটো মোক প্ৰদান কৰিব পাৰে। গতিকে মই সমূহ ভক্তবৃন্দৰ শ্ৰীচৰণত প্ৰণিপাত জনাই সৰ্বপ্ৰথমে ক'ব বিচাৰিম, মই আমাৰ বৰ্তমান যিটো সনাতন ধৰ্ম, অৰ্থাৎ সনাতন বৈদিক ধৰ্ম, এই আমাৰ সনাতন ধৰ্মত বহু কিছুমান লোকে অনিষ্ট সাধন কৰিবলৈ চেষ্টা কৰি আহিছে। সনাতন ধৰ্মটো হ'ল অতি পৌৰাণিক আৰু সংস্কাৰমূলক আৰু পবিত্ৰ ধৰ্ম। এই ধৰ্মটোত এজন ব্যক্তিক প্ৰাথমিক অৱস্থাৰ পৰা শেষ অৱস্থালৈ কেনেদৰে তেওঁ আধ্যাত্মিক জ্ঞানৰ যোগেদি পৰমেশ্বৰ পৰম ভগৱন্তক প্ৰাপ্ত কৰিব পাৰে, তাৰে প্ৰত্যেকটো স্তৰত আমাৰ এই সনাতন ধৰ্মত জ্ঞান প্ৰদান কৰা যায়। গতিকে কোনোবাই মূৰ্তি পূজা কৰিছে, কোনোবাই শ্ৰৱণ কীৰ্তন কৰিছে, কোনোবাই ধ্যান কৰিছে, কোনোবাই ঈশ্বৰৰ নাম মনন কৰি পৰমেশ্বৰ ভগৱন্ত পাবলৈ বাবে আগবাঢ়ি আছে। আৰু আমাৰ এই সনাতন ধৰ্মত যিয়ে যেনেভাৱেই ভক্তি নকৰক কিয় কোনো কাকো নিন্দা কৰা নাযায়। কাৰণ এইটো সনাতন ধৰ্মৰ বিধিত আৰু উপদেশত স্পষ্ট প্ৰকাশ কৰিছে যে কোনো ব্যক্তিয়ে কাকো নিন্দা কৰিব নোৱাৰিব। সমপৰ্যায়ত সকলোৱে ঈশ্বৰ ভক্তি কৰিব লাগিব। আৰু লগতে যিয়ে যেনেভাৱে ঈশ্বৰ ভক্তি কৰে সকলোখিনি শুদ্ধ বুলি প্ৰকাশ কৰিছে। কেৱল শাস্ত্ৰৰ বিহিত, বেদৰ বিহিত হ'ব লাগিব। বাৰু যা হওক, এতিয়া মই আগতে এষাৰ কথা মই কৈ গৈছোঁ আপোনালোকক, যে মই কোনো গুৰুৰ বা ঈশ্বৰ ভগৱন্তৰ বিৰোধী নহয়। কেৱল মই সত্যৰে সন্ধান কৰি থাকোঁ আৰু সত্যৰ পিছতহে মই পৰি আছোঁ। মোক লাগে সত্য, কিন্তু অসত্যক সত্য আৰু সত্যক অসত্য সজোৱা যদি হয়, তেন্তে মই বা মোৰ বান্ধৱসকলে এইটো স্বীকাৰ কেতিয়াও নকৰে। এতিয়া কেইদিনমানৰ পৰা আপোনালোকে দেখিছে ফেচবুকত বহুত তৰ্কবাদ হৈ আছে এটা শব্দৰ লগত। সেই শব্দটো কি শব্দ? সেই শব্দটো আপোনাৰ কবি
কবি শব্দটোক লৈ একাংশই ইমান হুলস্থুল লগাই আছে যে বেদত কবি লিখা আছে, গতিকে পূৰ্ণ পৰমাত্মা কবি হয় আৰু কবিকে আমি বুজিব লাগে, কবিৰ বাহিৰে কোনো ভগৱন্ত নহয়। আচ্ছা, আৰু একাংশ লোকে কি কৈছে যে সেই কবিকে আমি ঈশ্বৰ মানিব লাগে, শ্ৰীকৃষ্ণ ভগৱন্ত পূৰ্ণ পৰমাত্মা নহয়। এনেদৰে তেওঁলোকে দাবা কৰিবলৈ বিচাৰিছে যে শ্ৰীকৃষ্ণ ভগৱন্ত পূৰ্ণ পৰমাত্মা নহয়, শিৱ শংকৰ মহাদেৱ পূৰ্ণ পৰমাত্মা নহয়। এই কথাখিনি প্ৰকাশ কৰি তেওঁলোকে 1398 চনত জন্ম কবিৰ দাসক পূৰ্ণ পৰমাত্মা সজাই আমাৰ সনাতন ধৰ্মটোত কলংকৰ সানিব বিচাৰিছে। গতিকে মই তেওঁলোকক আগতেই কৈছোঁ যে কবিৰ দাসৰ বিৰোধী মই নহয়, ৰামপালৰ বিৰোধী মই নহয়। ৰামপালক আপোনালোকে গুৰু মানিছে, ভাল কথা, মানক। ৰামপালক গুৰু মানি লৈ আপুনি কবিৰ দাসক পূৰ্ণ পৰমাত্মা মানি পেলাই যদি আপুনি ভক্তি কৰিব বিচাৰে কৰক, কোনো অসুবিধা নাই। তাত আমি আপোনালোকক কোনো অবজেকশ্যন নকৰোঁ বা আপোনালোকক কোনো ধৰণৰ আমি তুচ্ছ তাচ্ছল্য আমি নকৰোঁ। কিন্তু আপোনালোকে ভুলতো শ্ৰীকৃষ্ণ ভগৱন্ত পূৰ্ণ পৰমাত্মা নহয় বুলি নক'ব আৰু শিৱ শংকৰ মহাদেৱ পূৰ্ণ পৰমাত্মা নহয় বুলি নক'ব। কিয়নো যিজন কবিৰ দাসক আপুনি পূৰ্ণ পৰমাত্মা সজাবলৈ গৈ আছে তেখেতৰ জন্ম কৰ্ম কোনো আমাৰ বৈদিক ধৰ্মগ্ৰন্থৰ বেদ পুৰাণ শাস্ত্ৰত উল্লেখ নাই। তথাপিও যদি আপোনালোকে বলপূৰ্বকভাৱে যদি প্ৰকাশ কৰিব বিচাৰিছে যে নহয় বেদত আমাৰ কবিৰ দাসৰ বিষয়ে আছে, তেন্তে মই আপোনালোকক ইয়াৰ প্ৰমাণ দিবলৈহে গৈ আছোঁ। সৰ্বপ্ৰথমতে আপোনালোকে এটা কথা শুনি ল'ব, শ্ৰীকৃষ্ণ ভগৱন্তক পূৰ্ণ পৰমাত্মা নমনাজনক বিবেকহীন বুলি আমাৰ শ্ৰীমদ ভাগৱত গীতাই কৈছে। কি কৈছে? যে শ্ৰীকৃষ্ণ ভগৱন্তক পূৰ্ণ পৰমাত্মা নমনাজনক বিবেকহীন বুলি কৈছে। এতিয়া কোন বিবেকহীন আপোনালোকে সেইটো বিচাৰ কৰি চাব, কাৰণ ইতিমধ্যে আপোনাসবে কৈ গৈছে শ্ৰীকৃষ্ণ ভগৱন্ত পূৰ্ণ পৰমাত্মা নহয়, অৰ্থাৎ যাৰ বিবেক নাই তেওঁহে শ্ৰীকৃষ্ণ ভগৱন্তক চিনি নেপাব। গতিকে ময়ো তাকেই আপোনাক ক'বলৈ গৈ আছোঁ যে শিৱ শংকৰ মহাদেৱো পূৰ্ণ পৰমাত্মা হয়। গতিকে যাৰ বিবেক অকণমান কমজোৰ হৈ আছে তেওঁ সেই শিৱ শংকৰ মহাদেৱক যে পূৰ্ণ পৰমাত্মা হয় তেওঁ সেইটো উপলব্ধি কৰিব নোৱাৰিব। গতিকে মই দুইজনৰে শ্ৰীকৃষ্ণ ভগৱন্ত আৰু শিৱ শংকৰ মহাদেৱ দুজনেই যে পূৰ্ণ পৰমাত্মা হয় তাৰ মই আপোনালোকক প্ৰমাণ দিবলৈ গৈ আছোঁ। গতিকে আপোনাসবে অকণমান ধৈৰ্য ধৰি শুনিব। সৰ্বপ্ৰথমতে আপুনি চাওক যে বিবেকহীন কোন। গীতাৰ নৱম অধ্যায়ত শ্লোক নম্বৰ 11 আপোনালোকে চাই ল'ব এই কথাখিনি যে গীতাৰ নৱম অধ্যায় শ্ৰীমদ ভাগৱত গীতাৰ নৱম অধ্যায় শ্লোক নম্বৰ 11 তাত সুন্দৰ হিচাপে আমাৰ মূল শ্ৰীমদ ভাগৱত গীতাত মানে সংস্কৃতৰ গীতাত কৈছে অৱজানন্তি মাং মোহা মানসিম অন্তনুমাশ্ৰিতম পৰম ভাৱম জানন্তু মমা ভূত মহেশ্বৰম। এইটো হ'ল আমাৰ শ্ৰীমদ ভাগৱত গীতাৰ শ্লোক। ইয়াত কি কৈছে যে যিজনে ন্যাকাৰ পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণক চিনি নাপায় তেওঁ বিবেকহীন, কাৰণ ন্যাকৰ পৰম ঈশ্বৰে কি কৰে মনুষ্যৰূপে অৱতাৰ ধৰে। সেইটোকে আৰু আমাৰ গীতাৰ পদত সুন্দৰ হিচাপে কি বুলি প্ৰকাশ কৰিছে, হে ৰাম স্বৰূপতৈষ মই মহেশ্বৰ নিৰাকাৰ হয়ো মই ধৰো অৱতাৰ।
অবিবেকী লোকে মোৰ নাজানি স্বৰূপ অৱজ্ঞা কৰে দেখি মোৰ মনুষ্যৰো সুন্দৰ হিচাপে আমাক শ্ৰীমদ ভাগৱত গীতাই কি প্ৰদান কৰিছে শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্থাৎ পৰমেশ্বৰ ভগৱন্তই মানে সম্পূৰ্ণ হিচাপে নিজকে প্ৰকাশ কৰি কৈছে যে মই মহেশ্বৰ মই ঈশ্বৰ মই নিৰাকাৰ পৰম ভগৱন্ত অৰ্থাৎ মই কবি মই শিৱ মই সকলোখিনি মই কি কৰোঁ যুগে যুগে অৱতাৰ ধৰোঁ আৰু কৈছে যে অবিবেকী লোকে কি নকৰে মোৰ স্বৰূপক বুজিব নোৱাৰে যিটো মোৰ মনুষ্য ৰূপ সেই মনুষ্য ৰূপটোক তেওঁলোকে কি বুলি ভাবে সামান্য দেৱতা সামান্য মনুষ্য বুলি ভাবে গতিকে আপোনালোকে স্পষ্ট হিচাপে এই কথাখিনি বুজি ল'ব আৰু আপোনালোকক মই গীতাৰ পৰাই এই শ্লোকটো দি বুজোৱাৰ মূল কাৰণ এইটোৱেই কাৰণ আপোনাক হবে বাৰম্বাৰ এটা কথাই কৈ থাকে যে শ্ৰীমদ ভাগৱত গীতা ভাগ চাব শ্ৰীমদ ভাগৱত গীতাৰ অমুকটো অধ্যায়ত অমুকটো শ্লোক আছে আপোনালোকে চাব আমি সকলো চাইছোঁ আমি চাই পেলাইহে আপোনালোকক উত্তৰটো দি আছোঁ গতিকে আপোনাক হবে শ্ৰীকৃষ্ণ ভগৱন্তক বা শিৱশংকৰ মহাদেৱক পূৰ্ণ পৰমাত্মা নহয় বুলি কোনোদিন প্ৰকাশ নকৰিব কাৰণ আপোনালোকে যিখন শ্ৰীমদ ভাগৱত গীতাৰ শ্লোক দেখুৱাই আমাক প্ৰমাণ দি উদাহৰণ দিবলৈ আহে সেই শ্ৰীমদ ভাগৱত গীতাৰ পৰাই মই আপোনাক উদাহৰণ দিছোঁ যিজনে শ্ৰীকৃষ্ণ ভগৱন্তক পূৰ্ণ পৰমাত্মা বুলি নাজানে সেইজনক বিবেকহীন বুলি কৈছে এতিয়া বিবেকহীন আপোনাৰ গুৰুজনাক সুধিব যে কোন গতিকে তাৰপিছত আকৌ মই আপোনালোকক ক'বলৈ গৈ আছোঁ আপোনালোকে শিৱলিংগৰ মূৰ্তি আৰু কিছুমান মূৰ্তি দেখুৱাই বাৰে বাৰে আপোনালোকে কি কৈ থাকে যে চাওক শিৱলিংগ কোনে পূজে ক্ষুদ্ৰসকলে মূৰ্খসকলে এনেদৰে আপোনালোকে কি কৰে কমেণ্ট কৰি আছে কিন্তু আপোনালোকে আজিও নাজানে সনাতন ধৰ্মৰ সংস্কাৰৰ বিষয়ে আৰু এই আমাৰ সনাতন ধৰ্ম সংস্কাৰ কেনেদৰে সৃষ্টি হৈছে কেনেদৰে উৎপত্তি হৈছে কেতিয়াবা ইয়াৰ গৱেষণা চলি আছিল এই বিষয়ে আপোনালোকে বুজিবলৈ বহুত বাকী আছে গতিকে আপোনালোকে তেনেকৈ কমেণ্ট কৰি পেলাই মানে জিকিম বা আমাক মানে আমাৰ প্ৰত্যুত্তৰ দিম এনেদৰে আপোনালোকে নাভাবিব কাৰণ সনাতন ধৰ্ম বহুত বিশাল এই সনাতন ধৰ্ম ইমানেই বিশাল তাক আপোনালোকে বুজিব নোৱাৰিব আপোনালোকে বুজিবলৈ কঠিন আছে গতিকে সৰ্বপ্ৰথমতে আপোনালোকক মই বুজাই দিলোঁ যে শ্ৰীকৃষ্ণ ভগৱন্তক নমৰাজনক কি বুলি কৈছে গীতাই বিবেকহীন বুলি কৈছে এতিয়া গীতাৰ সপ্তদশ অধ্যায়ত শ্লোক নম্বৰ 4 আমাক শ্ৰীমদ ভাগৱত গীতাত কৃষ্ণই কি জ্ঞান দিছে তাক শুনাবলৈ আপোনালোকক কৈ আছোঁ যজন্তে সাত্বিকা দেৱান যক্ষ ৰক্ষাংসি ৰাজসঃ প্ৰেতানা ভূত গণাম চৈন্য যজন্তে তমসজনঃ ইয়াৰ অৰ্থটো কি ইয়াৰ অৰ্থটো হৈছে পৰম ঈশ্বৰ ভগৱন্ত শ্ৰীকৃষ্ণই কৈছে যে শতগুণীসকলে কি কৰে দেৱসকলৰ পূজা কৰে শতগুণীসকলে দেৱসকলৰ পূজা কৰে দেৱ বুলি কওঁতে ইয়াত এজন দেৱৰ কথা কোৱা নাই ইয়াত কেইজন দেৱৰ কথা কৈছে বহু দেৱৰ কথা কৈছে ৰজগুণী পূজা কৰে যক্ষ ৰক্ষকগণ আৰু মানে আপোনাৰ ৰজগুণে কি কৰে যক্ষ ৰক্ষকসকলৰ পূজা কৰে আৰু ভূত প্ৰেত পূজা কোনে কৰে তমগুণীসকলে এতিয়া প্ৰশ্ন হৈছে যে তমগুণী কোন শতগুণী কোন আৰু ৰজগুণী কোন এই বিষয়ে কোৱাৰ আগত মই আপোনালোকক এই পদটো শুনাই দিছোঁ সুন্দৰ হিচাপে আপোনালোকে পঢ়ি শুনিব এ ৰাম শ্ৰদ্ধা ভেদে কাৰ্য শুনা ত্ৰিগুণী লোকৰ শতগুণী পূজা কৰে দেৱসকলৰ ৰজগুণী পূজা কৰে যক্ষ ৰক্ষকগণ ভূত প্ৰেত পূজা তম গুণীৰ লক্ষণ
এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে যে যিসকল শতগুণী তেওঁলোকে দেৱসকলৰ পূজা কৰে, অৰ্থাৎ কৃষ্ণক পূজা কৰে, মহাদেৱক পূজা কৰে, অন্য দুৰ্গা দৈৱ আৰু যিমান আছে সকলোকে পূজা কৰে। আৰু যিসকল আপোনাৰ ৰজগুণীসকলে কাৰ পূজা কৰে? যক্ষ ৰক্ষসকলৰ পূজা কৰে। আৰু তমগুণীয়ে কাৰ পূজা কৰে? ভূত প্ৰেতসকলৰ পূজা কৰে। এতিয়া ইয়াতে আপোনালোকে ভাবি ল'ব যে মহাদেৱ যেতিয়া তমগুণী, গতিকে মহাদেৱৰ ভক্তসকলে ভূত প্ৰেত পূজা কৰে। আপোনালোকে হয়তো তেনেকৈ ভাবিব পাৰে। সেইটোৱে আপোনালোকৰ এটা বিৰাট দুখৰ কথা। আপোনালোকে যে আজিও জ্ঞাত নহ'ল যে কোন গুণ কাৰ ওচৰত আছে আৰু কোনে কেনেদৰে কাক ভক্তি কৰে, আৰু এজন ঈশ্বৰ ভগৱন্তে কেইটা গুণৰ ওপৰত ভিত্তি কৰি নিজৰ লীলা সম্পন্ন কৰে, এই বিষয়ে আপোনালোকে আজিও বুজিবলৈ সক্ষম নহ'ল। সৰ্বপ্ৰথমতে আপোনালোকে যেতিয়া জানিব বিষ্ণু ভগৱন্তই যদি কাৰোবাক মাৰিবলৈ যায়, তেতিয়া তেওঁ সেইখিনি সময়ত তমগুণৰ আশ্ৰয় লয়। যেতিয়া তেওঁ শুদ্ধ চিত্ৰ মনেৰে কেৱল সৎজ্ঞানৰ ওপৰত ভিত্তি কৰি থাকিব, তেতিয়া তেওঁ কি হয়? সতগুণৰ আশ্ৰয়ত থাকে। আৰু যেতিয়া তেওঁ অন্য লীলাখিনি কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া সেইখিনি সময়ত তেওঁৰ ৰজগুণী হ'ব। অৰ্থাৎ এজন পৰম ভগৱন্তই তিনিওটা গুণৰ ওপৰত ভিত্তি কৰিহে তেওঁ লীলা সম্পন্ন কৰে। তো ইয়াৰ অৰ্থ এইটো নহয় যে যদি শ্ৰী বিষ্ণু ভগৱন্তক কোনোবাই পূজা কৰিছে তেতিয়াহ'লে তমগুণী কৰিছে। ঠিক সেইদৰে শিৱ শংকৰ মহাদেৱে যেতিয়া সংসাৰ ৰূপ ধাৰণ কৰে তেতিয়া তেওঁ তমগুণী হৈ থাকে। যেতিয়া তেওঁ ধ্যান ৰূপত পৰমেশ্বৰ ভগৱন্তক যেতিয়া উপাসনা কৰি থাকে বা ভগৱন্তৰ ধ্যান কৰি থাকে, তেতিয়া তেওঁ কি বুলি কয়? শতগুণী বুলি কয়। আৰু যেতিয়া তেওঁ নিজৰ লীলা ওপৰত আপোনাৰ নিৰ্ভৰ কৰি থাকে, লীলা আপোনাৰ আৰম্ভ কৰে, সেইখিনি সময়ত তেওঁক ৰজগুণী হয়। গতিকে প্ৰথমতে আপোনালোকে জ্ঞানক বৃদ্ধি কৰক, জ্ঞানক জানিবলৈ চেষ্টা কৰক, তত্ত্বক জানিবলৈ চেষ্টা কৰক, তাৰপিছতে আপোনালোকে প্ৰকাশ কৰিব। গতিকে মই আপোনালোকক এই কথাখিনি প্ৰকাশ কৰিছোঁ যে আমাৰ পৰম ভগৱন্ত কৃষ্ণ বা শিৱ, যিবোৰ পৰমেশ্বৰ আমি কৈ আছোঁ, সেই পৰমেশ্বৰ পুজিবলৈ যাওঁতে বা মানিবলৈ যাওঁতে, তেওঁ উপাসনা কৰিবলৈ যাওঁতে আমাৰ সনাতন যিটো সংস্কাৰ বহুত আপোনাৰ বিশাল। গতিকে তাৰ ভিতৰত আপোনালোকে সোমাই নুশুনাকৈ এনেই কমেণ্ট কৰি শ্ৰীকৃষ্ণ ভগৱন্তক বা শিৱক বা সনাতন ধৰ্মক বিনষ্ট কৰিবলৈ আপোনালোকে চেষ্টা নকৰিব। এতিয়া আপোনালোকক মই কৈছোঁ, আপোনালোকেতো কৈ থাকে যে শ্ৰীকৃষ্ণ ভগৱন্তই গীতাত ধ্যান যোগ কৰিব দিছে, ওম তৎসতৰ কথা ক'ব দিছে, ওম তৎসতক মানিব দিছে, ওম তৎসতী পৰমেশ্বৰ ভগৱন্তৰ মূল মন্ত্ৰ। এনেদৰে আপোনালোকে প্ৰকাশ কৰি মানুহৰ মন চিত্ৰ নষ্ট কৰি আছে। কিন্তু আপোনালোকে যদি ইমান গীতাৰ জ্ঞানী হয়, যদি আপোনালোকে যদি ইমান গীতাৰ তত্ত্বই যদি আপোনালোকে জানিছে, তেতিয়াহ'লে অন্যবিলাক যিবিলাক শ্লোক আছে, অন্য যিবোৰ পদ আছে, সেইবোৰক আপোনালোকে নাচায় কিয়? সেইবোৰক চায়ওতো কমেণ্ট কৰক, তেতিয়াহে ভাল লাগিব, নহয় জানো? গতিকে মই আপোনালোকক পুনৰ ৪ৰ্থ অধ্যায় শ্ৰীমদ ভাগৱত গীতাৰ ৪ৰ্থ অধ্যায় শ্লোক নম্বৰ 11, তাৰ পৰা আপোনালোকক মই ক'ব বিচাৰিছোঁ যে আমাক শ্ৰীমদ ভাগৱত গীতাত শ্ৰীকৃষ্ণই কেনেদৰে উপাসনা কৰিবলৈ আমাক নিৰ্দেশ দিছে, সেই কথাখিনি আপোনালোকক মই ক'বলৈ আগবাঢ়িছোঁ। যে যথা মাং প্ৰপদন্তে তাম তথৈব ভজাম্যহম মম বৰ্পানুবৰ্তন্তে মনুষ্যাঃ পাৰ্থ সৰ্বশঃ। ইয়াৰ অৰ্থটো আমাৰ শ্ৰীমদ ভাগৱত গীতাত পদৰ সুৰত সুন্দৰ হিচাপে কি হিচাপে প্ৰকাশ কৰিছে, এই কথাখিনি আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। এ ৰাম যেনে ভাৱে ভজে মোক কৰিয়া আশ্ৰয়, সি ভাৱে অনুগ্ৰহ সিজনে ভয়। যদিও ভাষাৰে ভিন্ন পথ সাধনৰ, সকলো পথৰে লক্ষ্য
এক ঈশ্বৰৰ সুন্দৰ হিচাপে আপোনালোকে এই কথাখিনি বুজি লওক ইয়াৰ পিছত যদি আপোনালোকে তৰ্কবাদ কৰি আপোনালোকে পুনটা যদি কমেণ্ট কৰে তেতিয়াহ'লে আমি দুখ পাম কিয় দুখ পাম কাৰণ যদিহে আপোনালোকে গীতা পঢ়িছে গীতাৰ এটা শ্লোকৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে গীতা নপঢ়িব পৰম ঈশ্বৰ ভগৱন্তই গীতাত এটা জ্ঞান দিয়ে আমাক মনস্থিৰ হৈ থকা নাই তেওঁ আমাক প্ৰত্যেকজনকে নীতি নিয়মেৰে সুন্দৰ হিচাপে জ্ঞান প্ৰদান কৰি গৈছে গতিকে সেই জ্ঞানক আপোনালোকে ভালকৈ অধ্যয়ন কৰিবলৈ চেষ্টা কৰিব ইয়াত কি বুলি কৈছে যেনেভাৱে ভজে মোক কৰি আশ্ৰয় কাক পৰম ঈশ্বৰ ভগৱন্তক আমি আশ্ৰয় কৰি পেলাই আমি পৰম ঈশ্বৰ ভগৱন্তৰ চৰণত যি ভাবি আমি ভক্তি নকৰোঁ কিয় তেনে ভাবি আমি তেওঁৰ পৰা অনুগ্ৰহ আমি লাভ কৰিব পাৰিম আকৌ কৈছে যদিও বা সাধে ভিন্ন পথ সাধনাৰ সকলো পথৰ লক্ষ্য এক ঈশ্বৰৰ অৰ্থাৎ যদিও বা আমি বিভিন্ন পথ আমি অৱলম্বন কৰিছোঁ ঈশ্বৰ ভগৱন্তক প্ৰাপ্ত কৰিবলৈ যিভাৱে লাগিলে কোনোবাই মূৰ্তি পূজা কৰিছে কোনোবাই লিংগ পূজা কৰিছে কোনোবাই লাগিলে আপোনাৰ কাঠৰ টুকুৰা এটা লৈ পেলাই পূজা কৰি আছে কোনোবাই শ্ৰৱণ কীৰ্তন কৰি আছে কোনোবাই ধ্যান কৰি আছে যি ভাৱেৰেই পৰম ঈশ্বৰ ভগৱন্তক মানে আপোনাৰ পাবলৈ বাবে সাধনা নকৰক কিয় পৰম ঈশ্বৰ ভগৱন্তই কৈছে সকলো এটাই পথ সেই পথটোৱে হ'ল পৰম ঈশ্বৰ ভগৱন্তক প্ৰাপ্ত কৰিবলৈ ইচ্ছা কৰা তেন্তে আপুনি এই শিৱলিংগ এটা দি পেলাই যে কৈ থাকে যে শিৱলিংগ পূজাজন ক্ষুদ্ৰ তেওঁ মূৰ্খ বুলিয়ে কৈছে এইবোৰ আপোনালোকে পাইছে ক'ৰ পৰা কোনে আপোনালোকক তেনেধৰণৰ কমেণ্ট কৰিবলৈ আপোনালোকক উপদেশ দিছে ইয়াৰ অৰ্থ আপোনালোকক মই ক'বলৈ গৈছোঁ যে আপোনালোকৰ এতিয়াও গীতাৰ জ্ঞান হোৱা নাই আৰু যিজনক আপোনালোকে গুৰু মানি আছে সেই গুৰুজনৰো হয়তো অকণমান জ্ঞানৰ প্ৰয়োজন আছে গতিকে আপোনালোকে সেই কবিৰ দাসক আপোনালোকে ভগৱন্ত বনাই লওক প্ৰথমতে বনাই লৈ পূৰ্ণ পৰমাত্মা বনাই লওক বনাই লৈ পেলাই তাৰপিছত ৰামপালৰ লগত আপোনালোকে সুন্দৰ হিচাপে বহি এই কথাখিনি আলোচনা কৰিব আমি আপোনালোকক নিন্দা কৰা নাই আপোনালোকক আমি তুচ্ছ তাচ্ছিল্য কৰিব বিচৰা নাই গতিকে আপোনালোকেও আমাৰ সনাতন ধৰ্মত বিঘিনি ঘটাবলৈ চেষ্টা নকৰিব আমাৰ পূজ্য শ্ৰীকৃষ্ণ ভগৱন্তক পূজ্য শিৱশংকৰ মহাদেৱক পূৰ্ণ পৰমাত্মা নহয় বুলি আপোনালোকে প্ৰকাশ নকৰিব তাৰ বাবে আপোনালোকৰ ওচৰত মই নিবেদন কৰিছোঁ এতিয়া আপোনালোকে কৈ থাকে যে আমাৰ বেদত যে কবি শব্দটো আছে আৰু সেই কবি শব্দটোৱে আপোনালোকৰ 1398 চনত জন্ম কবিৰ দাসক বুজাইছে বুলি আপোনালোকে কৈ আছে কিন্তু আজি মই আপোনালোকক স্পষ্ট হিচাপে প্ৰকাশ কৰিব বিচাৰিছোঁ যিটো শব্দ কবি শব্দ আমাৰ 4 বেদত প্ৰকাশ আছে সেইটো আপোনাৰ কবিৰ দাসৰ লগত কোনো কাৰণত সংযোগ নাই কবি শব্দটো আমাৰ বেদত যে আছে সেইয়াৰ অৰ্থটো হ'ল যে পৰম ভগৱন্ত আমাৰ ৰচয়িতা সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰচয়িতা জীৱ জগতৰ ৰচয়িতা তেওঁ আৰু তেওঁ সৰ্বজ্ঞ সেইবাবে তেওঁ কবি বুলি সম্বোধন কৰা হৈছে আৰু সেই পৰমেশ্বৰ ভগৱন্তক আমি যে কবি বুলি যে সম্বোধন কৰিছোঁ সেইটোৱে নহয় সেই বেদত সোমদেৱকো কবি বুলি সম্বোধন কৰিছে অগ্নিকো সম্বোধন কৰিছে আপোনালোকে এই শ্লোককেইটা আপোনালোকে চাই লওক সেই শ্লোককেইটা চোৱাৰ পিছত আপোনালোকে ক'ব যে সত্য নে অসত্য অৰ্থাৎ কবি বুলি অগ্নিকো কৈছে কবি বুলি সোমদেৱকো কৈছে কবি বুলি বৰুণদেৱকো কৈছে গতিকে আপুনি কেনেকৈ কবিদাস বুলি পেলাই কবিদাস পূৰ্ণ পৰমাত্মা বুলি পেলাই আপোনালোকে প্ৰকাশ কৰিলে অৰ্থাৎ 1398 চনত জন্ম যিজন কবিদাস তেওঁ গুৰু হিচাপে আপুনি পুজিব পাৰে তেওঁ সন্মানীয় তেওঁ পূজ্য হ'ব পাৰে কিন্তু তেওঁ পূৰ্ণ পৰমাত্মা নহয় গতিকে আপোনালোকে কবিদাসক পূৰ্ণ পৰমাত্মা সজাই যদি শ্ৰীকৃষ্ণ ভগৱন্তক বা শিৱক যদি পূৰ্ণ পৰমাত্মা নহয় বুলি প্ৰকাশ কৰিব বিচাৰে তেন্তে কেতিয়াও আমি সেইটো স্বীকাৰ নকৰোঁ গতিকে এই আপোনালোকক মই প্ৰমাণ দিবলৈ গৈ আছোঁ ভালকৈ আপোনালোকে চাব ইয়াত কি কৈছে 117 নং শ্লোকত কৈছে ঋগ্বেদ সংহিতা 1 নম্বৰত কৈছে কবি মগ্নি মূপ স্তোহি সত্য ধৰ্মানমধ্যৰে দেৱমিব সাতনম
আকৌ মই আপোনাক পুনৰ এবাৰ শ্লোকটো গাই শুনাইছোঁ কবি মগ্নি মুপ কি কৈছে যে কবি মগ্নি মুপ ইস্তু হি সত্য ধৰ্মান মধ্যৰে দেৱমিব সাধনম অৰ্থাৎ কি কৈছে আমাক 117 নং শ্লোকত ঋগ্বেদ সংহিতা 1ত এইটো উপদেশ দিছে যে হে মনুষ্যগণ সৰ্বলোক হিতকাৰী লোক নষ্ট কৰোতা জ্ঞানবান অগ্নিদেৱক আপোনালোকে বিশেষভাৱে স্তুতি কৰক সেই কবি স্বৰূপ অগ্নিদেৱক আপোনালোকে বিশেষ ৰূপে স্তুতি কৰক এই বুলি আমাক কি কৰিছে আদেশ দিছে তাৰপিছত আকৌ আপোনাৰ পুনৰ 18 নম্বৰ শ্লোকত আমাক মানে কি বুলি জ্ঞান দিছে যে কবিনু মিত্য বাৰুণা তু বি জাতা গুৰুৎসায়া দক্ষম দধাতে আপসামা ইয়াত কি কৈছে যে অনেক কৰ্ম সম্পাদন কৰোতা বিবেকশীল আৰু অনেক স্থানত নিবাস কৰোতা মিত্ৰা বৰুণ আমাৰ কাৰ্যক্ষমতা কি কৰক আপুনি শক্তিশালী কৰি তোলক এনেদৰে আমাক কি কৰিছে বেদে প্ৰকাশ কৰিছে গতিকে বেদত আমাক যিটো জ্ঞান প্ৰদান কৰিছে কবি বুলি যিটো নাম তাত প্ৰকাশ কৰিছে সেই কবি নামটো কোনো কবি দাসৰ লগত সংযোগ নাই তথাপিও আপোনালোকে বলপূৰ্বক যে অমুকটো শ্লোকত আছে ঋগ্বেদৰ অমুকটো শ্লোক চোৱা যজুৰ্বেদত অমুকটো শ্লোক চোৱা এনেকৈ কৈ পেলাই কিছুমান মিছামিছি মানে আপোনাক অপপ্ৰচাৰ কৰি পেলাই কমেণ্ট যে আপোনালোকে প্ৰদান কৰি আছে সেইটো কিন্তু আপোনালোকৰ ভুল হৈছে গতিকে আপোনালোকে আৰু অকণমান ভালকৈ অধ্যয়ন কৰি লওক মই এইটোহে আপোনালোকক নিবেদন কৰিছোঁ গতিকে বেদৰ পৰা আপোনালোকে হাজাৰ শ্লোক যদি আপোনালোকে কমেণ্ট বক্সত আমাক দিয়ে তথাপিও আমি স্বীকাৰ এইটো ভাৱেই নকৰোঁ কাৰণ সেইটো শুদ্ধ নহয় গতিকে বেয়া নাপাব এইখিনি বাবেই এয়া মই আজি মানে আপোনাৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ সমস্ত আমাৰ ভক্তগণে এই ভিডিঅ'টো চাই পেলাই যিখিনি মানে ভুল শুদ্ধ মোৰ পায় সেইখিনি আপোনালোকে কমেণ্ট বক্সত জনাব তাৰ বাবে আপোনালোকৰ ওচৰত মই নিবেদন কৰি পুনৰবাৰ লগ পোৱাৰ আশাৰে মই আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ বাকী সমস্ত ভক্তবৃন্দক মই শতকোটি নমস্কাৰ প্ৰণাম সেৱা জনাইছোঁ আৰু সমূহ ধৰ্মাৱলম্বী লোকক মই নমস্কাৰ সেৱা জনাইছোঁ আৰু সমস্ত ধৰ্মৰ গুৰুসকলক সকলোৰে পূজ্য গুৰুসকলক ইষ্টদেৱসকলক মই সেৱা নমস্কাৰ জনাই মই আপোনালোকৰ পৰা পুনৰ লগ পোৱাৰ আশাৰে আহিছোঁ ওম নমঃ শিৱায় ওম তৎসৎ